উত্তৰ পশ্চিম যোৰহাটৰ দগাঁও নলনীঘাটত বুথ কমিটিৰ সভা অনুষ্ঠিত হৈ যায়। পঞ্চায়ত নিৰ্বাচনত বিপুল বৰাক সদস্য পদৰ বাবে প্ৰস্তাৱ গ্ৰহণ। উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে গ্ৰহণ কৰিছে তৎপৰতা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পশ্চিম যোৰহাটৰ দগাঁও নলনীঘাটত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ঢেকৰগড়া মণ্ডলৰ 29 নং বুথ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। আচলতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ এই ৱাৰ্ডটো বিগত সময়ত বিপুল বৰাই প্ৰতিনিধিত্ব কৰিছিল। ৰাইজে তেওঁক ভোটত জয়যুক্ত কৰাইছিল আৰু সেইমতে তেওঁ ৰাইজৰ যিখিনি সপোন অভাৱ অভিযোগ সেইখিনি তেওঁ দূৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। তাৰ বিনিময়ত এই ৱাৰ্ডত ৰাস্তা, ক্লাব, স্কুলৰ উন্নয়ন, ব্যক্তিগত বেনিফিচিয়াৰীৰ যি সকাহ, কৃষক পেঞ্চন নিধিয়ে কওক, উজ্জ্বলা গেছৰ আঁচনিয়ে কওক, অৰুণোদয় আঁচনিয়ে কওক বা অন্যান্য যিবিলাক ব্যক্তিগতভাৱে লাভ কৰিব পৰা আঁচনি আছিল, সেই ক্ষেত্ৰতো তেখেতে যথেষ্ট সহায় সহযোগ কৰিছে। তেওঁ ৱাৰ্ডতে এই নামঘৰবিলাকলৈও তেওঁ প্ৰচেষ্টাত যথেষ্ট টকা আবণ্টন হৈছে। অসম দৰ্শনৰ পৰাও, মুখ্যমন্ত্ৰী অসম দৰ্শনৰ পৰাও তেওঁ আবেদন নিবেদন কৰি ৩-৪টা নামঘৰলৈ তেওঁ পুঁজি আনিবলৈ সক্ষম হৈছে। লগতে আমাৰ ইয়াতে আছে সত্ৰ এটা শাখা, অন্তি সত্ৰ এটা শাখা, সত্ৰ যাক নলনীঘাট সত্ৰ বুলি কোৱা হয়। তাত ৰঙমঞ্চ, মূল যি এভাগ গৃহৰ তেখেতৰ প্ৰচেষ্টাত আমাৰ মাননীয় সেই সময়ৰ অধ্যক্ষ, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই তেওঁ আমাৰ প্ৰচেষ্টাত 10 লাখ টকা আবণ্টন দি সত্ৰৰ এভাগ মূল গৃহ নিৰ্মাণ কৰি দিবলৈ সক্ষম হৈছে। পঞ্চায়তৰ পৰা সত্ৰৰ বাবে এটি মডেল মানে লেট্ৰিন তেওঁ আবণ্টন কৰিবলৈ সক্ষম হৈছে। প্ৰত্যেকটো ৰাস্তাত তেওঁ উন্নয়ন কৰিবলৈও সক্ষম হৈছে বুলি ক'বলৈ আমি মানে কুণ্ঠাবোধ কৰিব নোৱাৰিম। আৰু আজি ৰাইজে সৰ্বসন্মতিক্ৰমে তেওঁক পুনৰ এই ৱাৰ্ডৰ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰাৰ বাবে একমাত্ৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা ৰাইজকো আমি ধন্যবাদ জনাইছোঁ, কৰ্মীসকলকো ধন্যবাদ জনাইছোঁ। তেওঁক নিৰ্বাচন পুনৰবাৰ কৰাৰ মূল কাৰণটোৱে হ'ল তেওঁক ৰাইজৰ মাজত সোমাই এই সমষ্টিটো মানে পঞ্চায়ত সমষ্টিটো উন্নয়ন কৰিবলৈ সক্ষম হৈছিল। বুথৰ সভাপতি গণেশ চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত আগন্তুক নিৰ্বাচনৰ সম্পৰ্কত আলোচনা কৰা হয়। বুথৰ BLA 2ৰ সদস্য বিপুল চন্দ্ৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপস্থিত সমিতিৰ বিষয়ববীয়াসকলে নিজৰ মত দাঙি ধৰি বক্তব্য আগবঢ়ায়। উক্ত সভাতে পঞ্চায়ত নিৰ্বাচনৰ বাবে 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ বিজেপি সদস্য পদত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বিপুল চন্দ্ৰ বৰাৰ নামটো প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সমিতিৰ এই প্ৰস্তাৱক সকলোৱে আদৰণি জনায়। উল্লেখযোগ্য যে বিপুল চন্দ্ৰ বৰা উক্ত পঞ্চায়তৰ প্ৰাক্তন ৱাৰ্ড সদস্য। তেওঁ যোৱা সময়ত ৰাইজৰ উন্নয়নৰ হকে কাম কৰি ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সদস্য পদত পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ৰাইজে আত্মপ্ৰকাশ কৰিছে। চন্দ্ৰ বৰা, মই 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ সদস্য আছিলোঁ, বৰ্তমান প্ৰাক্তন সদস্য। মোক আকৌ পুনৰবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আকৌ সদস্য হিচাপে ৰাইজে আকৌ মনোনীত কৰিছে। মোক তেওঁলোকৰ যিখিনি মানে আশীৰ্বাদ আৰু মৰম চেনেহে আৰু ৰাইজে আশীৰ্বাদেৰে আকৌ পুনৰবাৰ বিচাৰিছে। কিয়নো বিচাৰিছে, তেখেতসকলক মই যোৱা কাৰ্যকালত যথেষ্টখিনি আঁচনি আৰু যিখিনি বেনিফিচিয়াৰী মানে সকলোকে মই চৰকাৰৰ যিখিনি আঁচনি আহিছিলে সেই চৰকাৰ আঁচনি মই দিবলৈ সক্ষম হৈছিলোঁ আৰু তেওঁলোকে সেই নীতি আদৰ্শৰে মই যিখিনি চিন্তা চৰ্চাৰে মই সকলোকে মাজত সমাজ উন্নয়নৰ ধাৰা মই অব্যাহত ৰাখিছিলোঁ। আকৌ মোক সেইকাৰণে তেওঁলোকে আকৌ মোক পুনৰবাৰ মোৰ সদস্য পদ দিবৰ কাৰণে অনুৰোধ জনাইছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।